এই বিশ্ব বিখ্যাত মানাহ অভয়াৰণ্যৰ দাঁতি কাষৰীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ বিশেষকৈ যুৱক চাম যিসকলে এই প্ৰকৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত মানাহখন বচাই ৰখা বা সামগ্ৰিকভাৱে সংৰক্ষণৰ ক্ষেত্ৰত বহুত চেক্ৰিফাইচ কৰা বহু আজি ৩০টা বছৰ আগৰ আজি মানাহ বন্ধু নামেৰে স্থানীয় যুৱকসকল শিক্ষিত যুৱকসকল প্ৰকৃতি প্ৰেমীসকল মানাহ বন্ধু নামেৰে এটা সংগঠন খুলি এই বিশেষকৈ বাঁশবাৰী ৰেঞ্জৰ অন্তৰ্গত মানাহ অভয়াৰণ্যখন সংৰক্ষণৰ ক্ষেত্ৰত আৰু টুৰিজিমৰ কাৰণে উপযোগী কৰি তোলাত যথেষ্ট অৰিহণা আছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি ৩০-৩৫টা বছৰৰ পিছত আজি স্থানীয় যুৱক যুৱতী হওক বা স্থানীয় যিসকল মানে উদ্যমী যুৱক আছে তেওঁলোকে এটা পৰ্যটকৰ ওপৰত এটা নিজৰ যি নেকি জীৱিকা পালনৰ এটা উৎস হিচাপে বিচাৰি পাইছে তথাপিতো আমি যদি চাওঁ অসমৰ কাজিৰঙাকে ধৰি আৰু বিভিন্ন যিবিলাক মানে য'ত পৰ্যটক যায় তেওঁ সেইবিলাক কিন্তু যথেষ্ট মানাহতকৈ পাব্লিচিটিৰ ক্ষেত্ৰত আগবঢ়া আৰু যথেষ্ট তাত বছৰি পৰ্যটকৰ ভিৰভাৰ হয় সেই তুলনামূলক হিচাপে কিন্তু আমাৰ মানাহত আমি সেইটো দেখি পোৱা নাই নাজানো কিন্তু মানাহৰ এটা বৈশিষ্ট্য অন্যান্য অভয়াৰণ্যতকৈ ইয়াত এটা যথেষ্ট কোৰ এৰিয়াটো ডাঙৰ প্ৰথম কথা দ্বিতীয় কথাটো ইয়াত পিগমি হককে ধৰি নলগাহৰিকে ধৰি বিভিন্ন জীৱ জন্তু আছে যেটো নেকি মানে বেলেগত নাই মানে দুষ্প্ৰাপ্য কিছু প্ৰাণীও ইয়াত আছে গতিকে আমি ভাবো এটো পৰ্যটকৰ কাৰণে যথেষ্ট ইয়াত চাব লগা আছে যিসকল ওয়াইল্ড লাইফটো ভাল পায় আৰু হেতুকে আমি বৃহৎ এটা উদ্দেশ্য ৰাখি মানাহ নন পাব্লিচিটিৰ কাৰণে পৰ্যটকক মানে প্ৰমোট কৰাৰ কাৰণে আৰু স্থানীয় যি আমাৰ ইয়াতে আদিবাসী বড়ো মানে ইয়াতে ৰাজবংশী গোৰ্খা বিভিন্ন যি জাতি জনগোষ্ঠী আমি ধৰিব গ'লে এই অঞ্চলতে একচুয়ালি এটা মিনি ইণ্ডিয়াত যিমান জনগোষ্ঠী আছে আমাৰ এইখিনিত আছে এই অঞ্চলত আজি যুগে যুগে তেওঁলোকৰ মাজত এটা মিলা প্ৰীতি আছে কিবা আছে তেনে ধৰণৰ কথা গতিকে এই সামগ্ৰিকভাৱে এইখিনি মানুহে আমাৰ পৰ্যটক প্ৰমোটৰ কাৰণে আমাৰ যি মিলনৰ স্থল হিচাপে তেনে ধৰণে আমি কোনো মহোৎসৱ পতা নাছিলো প্ৰথমবাৰৰ কাৰণে এইবাৰ আমি মহোৎসৱ পতাৰ এটা মানে মনস্থ কৰিছো আৰু তাৰ কাৰণে আজি লাইকুটা স্থাপন হল অহা 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে বিভিন্ন কাৰ্যসূচী ওয়াইল্ড লাইফৰ ওপৰত যেটো জেনেৰেলি আজি ডিপাৰ্টমেণ্টে এলিফেন্ট সাফাৰী কৰিছে ইয়াত জিপসি সাফাৰী আছে গতিকে যি হয় তাৰ ওপৰতে আমি আকৌ ডিসকাউন্টত দি পেলাই পৰ্যটকক আকৰ্ষণ কৰিব বিচাৰিছো সেই কাৰণে এই মহোৎসৱৰ সভাপতি হিচাপে মই অনুৰোধ জনাইছো প্ৰকৃতি প্ৰেমী পৰ্যটকসকলক যে আপোনালোকে আহক 25ৰ পৰা 31 জানুৱাৰীলৈকে আমি সাফাৰীৰ ক্ষেত্ৰত এলিফেন্ট সাফাৰীৰ ক্ষেত্ৰত যি আমাৰ এক্টিভিটিজ আছে গতিত আমি এটা স্পেশাল ডিসকাউন্ট ফৰ মানাহ ফেষ্টিভেল তেনে ধৰণে এটা আমি চিন্তা চৰ্চা কৰিছো লজতে হওক সাফাৰীতে হওক গতি আমি ভাবো এটো মানে নিশ্চয় আমি এই সাকসেস হম আৰু ৰাইজৰ সহযোগ ৰাইজৰ মানে আমি দিহা পৰামৰ্শ পাম বুলি গতিকে হেকত এটুকে সকলোকে অনুৰোধ জনাইছো যে আমাৰ এই বৃহৎ উদ্দেশ্য ৰাখি যি আমি কৰিবলৈ গৈছো তাতে সকলোৰে সহায় সহযোগ বিচাৰিছো বিশেষকৈ আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ পৰা যথেষ্ট আমি উৎসাহ পাইছো যি উৎসাহ কিন্তু আমাৰ এই লোকেল স্থানীয় যুৱক যুৱতী আৰু প্ৰকৃতি মানাহ অভয়াৰণ্যৰ লগত পৰ্যটকৰ লগত ব্যৱসায়িক ভিত্তিত জড়িত থকা মানে উদ্যমী যুৱকসকলক যথেষ্ট উৎসাহ যোগাইছে